জয় মা দুৰ্গা ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল পুনে এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ স্বাগতম জনাইছোঁ এই মাহটোত বিশেষকৈ বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলক কিদৰে পাৰ হ'ব অক্টোবৰ মাহৰ ৰাশিফল অনুসৰি বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলক কেনে ধৰণৰ পৰিৱৰ্তন লৈ আহিছে সকলোখিনি তথ্য জানিব পাৰিব এই ভিডিঅ'টো হৈছে চন্দ্ৰমাৰ গতি আধাৰিত ৰাশিফল যদি নতুনকৈ চাইছে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব আপোনালোকৰ সকলোৰে এই মাহটো সুন্দৰভাৱে পাৰ হোৱা কামনা কৰি আহকচোন গুৰুত্বপূৰ্ণ ভিডিঅ'টোলৈ আগবাঢ়িছোঁ কিছু ক্ষেত্ৰত আপোনালোকে অলপ ধ্যান দিব লাগিব অক্টোবৰ মাহৰ ৰাশিফল অনুসৰি বৃশ্চিক ৰাশিৰ লোকসকলৰ বাবে এটা ভাল প্ৰতিফলন দেখিবলৈ গৈছে এই মাহত আপুনি যিকোনো সৰু বা ডাঙৰ পদক্ষেপ লোৱাৰ আগতে চিন্তা কৰিব লাগিব ভালদৰে চিন্তা কৰিহে যিকোনো সিদ্ধান্ত সেয়া আপোনালোকে সৰু সিদ্ধান্তই হওক বা ডাঙৰ সিদ্ধান্তই হওক গতিকে অলপ পদক্ষেপবোৰ লোৱাৰ আগতে ভালদৰে চিন্তা কৰিব লাগিব বিবেচনা কৰিহে লওক বুলি কৈছে যদি আপোনাৰ এটা সৰু ভুল আপুনি যদি সৰু ভুল এটা কৰে সেইখিনি এটা ডাঙৰ সমস্যাৰ সৃষ্টি হ'ব পাৰে গতিকে কামখিনি কৰোঁতে অলপ সজাগ হওক বৃশ্চিক ৰাশিৰ লোকসকলে আনক বেছি বিশ্বাস কৰিলে কিন্তু এই মাহত অলপ প্ৰতাৰিত হোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে গতিকে অলপ সজাগ হৈ কামখিনি কৰিলে ভাল হ'ব বুলি কৈছে এই সময়খিনিত বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলে আনৰ কথা বতৰাৰ দ্বাৰা প্ৰভাৱিত হ'ব নালাগে এক সুখৰ যাত্ৰাৰ সম্ভাৱনা দেখা পোৱা গৈছে এই মাহত আপুনি পৰিয়ালৰ সৈতে বিশেষকৈ কোনো তীৰ্থস্থান ভ্ৰমণ বা আপোনালোকে কোনো ধৰ্মীয় স্থান ভ্ৰমণৰ বাবে সুযোগ পাব পাৰে পৰিয়ালৰ সৈতে সময় আপোনালোকে নিশ্চয়কৈ কটাব ভাল সময় কটাব অক্টোবৰ মাহত বিশেষকৈ কৰ্মস্থলীৰ সলনি পৰিকল্পনাও কিছু লোকে কৰিব পাৰে যেটো ভৱিষ্যতে কিছু লোকৰ উপকাৰী বুলি প্ৰমাণিত হ'ব পাৰে যিকোনো সিদ্ধান্ত লওঁতে চিন্তাৰ চৰ্চা কৰিহে লওক বুলি কৈছে পিতৃ মাতৃৰ পথ প্ৰদৰ্শনত বিশ্বাস থাকিলে এই মাহত আপোনাৰ অগ্ৰগতি আপোনালোকৰ ভাল অগ্ৰগতি লাভ কৰিব আৰু আপোনালোকৰ ধন সম্পত্তি জমা হোৱাৰ সম্ভাৱনা থাকিব বুলি কৈছে আৰু একে সময়তে কৈছে যে এই মাহত কিছুমান বাহ্যিক জটিলতাৰ সৈতে কিছুমান মুখামুখি সমস্যাৰ মুখামুখি হ'বলগীয়া হ'ব পাৰে সেই ভালদৰে আপোনালোকে চিন্তা কৰিহে আপোনালোকে আগবাঢ়িব লাগিব কথা বতৰা পাতোঁতে সাৱধান হওক বুলি কৈছে এই মাহত আপুনি আত্ম আৱিষ্কাৰ বা আত্মৰ চিন্তাত আপোনালোকে কটাক বুলি কৈছে ব্যক্তিগত বিকাশৰ ওপৰত গুৰুত্ব দিয়ক নিজৰ ব্যক্তিত্ব উন্নতিৰ বাবে চেষ্টা কৰিব লাগিব বুলি কৈছে যিয়ে নকৰক শান্তিপূৰ্ণভাৱে কৰক বুলি কৈছে যিয়ে আপোনালোকক প্ৰতিভাক নিখুঁত কৰাৰ ক্ষেত্ৰত এক সুযোগ দিব যিয়ে প্ৰগতিৰ নতুন সুযোগ আপোনালোকে লাভ কৰাৰ ক্ষেত্ৰত সফলতা প্ৰদান কৰিব বুলি কৈছে শিক্ষা কেৰিয়াৰ আৰু ব্যক্তিগত খণ্ডত কাম কৰা লোকসকলৰ বাবে আৰ্থিক লাভৰ লক্ষণ দেখা গৈছে আপুনি এই মাহত নিজৰ পিতৃ মাতৃৰ বাবে ধন খৰচ কৰিব লগা হ'ব পাৰে বুলি কৈছে বন্ধুসকল এই সময়খিনিত নিজৰ খৰচ পাতি নিয়ন্ত্ৰণ কৰিব লাগিব ভুল বা অসাৱধানতাৰ বাবে আপোনালোকৰ সমস্যাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে এই সময়খিনিত কৈছে যে মাটি বা অট্টালিকাৰ সৈতে জড়িত বিবাদৰ সমাধান বিচাৰিবলৈ বিশেষকৈ কিছু লোকে আইনী কাষ চাপিবলগীয়া হ'ব পাৰে এই সময়ছোৱাত ব্যক্তিগত জীৱনত অতিৰিক্ত খৰচ হ'ব পাৰে যাৰ বাবে আপোনালোকৰ প্ৰস্তুত বাজেটত অলপ সমস্যা হ'ব পাৰে খৰচ পাতি যথেষ্ট সম্ভাৱনা দেখা পোৱা গৈছে এই মাহত গতিকে অলপ খৰচ পাতিৰ ক্ষেত্ৰত অলপ হাতখন টান কৰিব লাগিব এই মাহত আপোনালোকৰ কামৰ কিছু গতি হ'ব যদিও খৰচৰ তুলনাত লাভৰ শতাংশ কিছু কম হ'ব পাৰে গতিকে প্ৰথমতে কৈছিলোঁ যিহেতু খৰচ পাতি অলপ নিয়ন্ত্ৰণত ৰাখিব লাগিব সম্পৰ্কৰ দৃষ্টিকোণৰ পৰা এই সময় আপোনাৰ বাবে অলপ প্ৰতিকূল হ'ব পাৰে আপুনি কোৱা কথাখিনি মানুহে ভুল ধৰণে ভাবিব পাৰে বা ভুল ব্যাখ্যা কৰিব পাৰে মিনিংটো বেলেগ উলিয়াব পাৰে আপুনি ভাল চিন্তা কৰিব পাৰে কাৰোবাৰ আপোনালোকৰ উন্নতিৰ চিন্তা কৰিব পাৰে কিন্তু সেইখিনি ক্ষেত্ৰত মানুহে নিগেটিভভাৱে ল'ব পাৰে ভুল ব্যাখ্যা কৰিব পাৰে আপোনালোকৰ আত্মীয়ৰ লগত আপোনালোকৰ মতানৈক্যৰ বিসংগতিলৈ পৰিণত হ'ব পাৰে কিছু লোকৰ এনেকুৱা ধৰণৰ কথা বতৰা গতিকে অলপ কথা কওঁতে অলপ সাৱধান হ'ব লাগিব আৰু ভুল পৰামৰ্শ আপোনালোকে কাকো নিদিব আৰু আনৰ কথা বতৰাও বিশেষকৈ শুনি পেলাই কিছুমান কাম আপোনালোকে এপ্লাই নকৰিব বা কামখিনি তৎক্ষণাত নকৰিব বুলি কৈছে সাৱধান হওক এই মাহত আপোনালোকৰ মতানৈক্যৰ অলপ বা কিছুমান ব্যক্তিৰ সৈতে মতানৈক্য হ'ব পাৰে কিবা এটা ভুল বুজাবুজি হ'ব পাৰে বৃশ্চিক ৰাশিৰ লোকসকলে বিশেষকৈ মাহৰ মাজভাগত যাত্ৰা কৰাৰ এটা সময় আছে বুলি কৈছে যাত্ৰাৰ যুগ দেখা পোৱা গৈছে এই সময়ছোৱাত আপুনি জীৱনৰ উন্নতি আৰু লাভৰ ভাল সুযোগ পোৱাৰ সম্ভাৱনা আছে কিন্তু আপুনি আপোনালোকৰ যি পৰিকল্পনা সম্পূৰ্ণ হোৱাৰ আগতে প্ৰকাশ কৰাটো এৰাই চলিব লাগে কিবা এটা কৰিম বুলি ভাবি আছে প্লেনিং কৰি আছে তৎক্ষণাত প্ৰকাশ কৰি দিব নালাগে আনক জনাই দিব নালাগে কিছুমান ব্যক্তি আপোনালোকৰ সেই পৰিকল্পনাখিনিৰ ক্ষেত্ৰত সমস্যাৰ সৃষ্টি কৰিব পাৰে আপোনালোকৰ কামত বেমেজালিৰ সৃষ্টি কৰিব পাৰে গতিকে অলপ সজাগ হৈ থাকক বুলি কৈছে সকলো কথা সকলো ব্যক্তিৰ আগতে আপোনালোকে প্ৰকাশ কৰিব নালাগে অন্যথা আপোনালোকৰ বিৰুদ্ধে ইয়াৰ ক্ষেত্ৰত বিশেষকৈ অলপ বাধাৰ সৃষ্টি কৰিবৰ বাবে আপোনালোকৰ চেষ্টা কৰিব পাৰে গতিকে অলপ সাৱধান হওক বুলি কৈছে আজি এই সময়খিনিৰ পৰাই আপোনালোকে নিজৰ কাম কাজখিনি সৰ্বোত্তম প্ৰকাৰে সুন্দৰ ধৰণে
কৰিবৰ বাবে চেষ্টা কৰক বুলি কৈছে ভাল হ'ব বুলি কৈছে এই সময়খিনিত কৈছে যে প্লেনিঙৰ প্ৰয়োজন আছে পৰিকল্পনাৰ প্ৰয়োজন আছে সকলো কাম কাজ আপোনালোকে পৰিকল্পনা কৰিহে কৰক বুলি কৈছে আগতীয়াকৈ ভাবিব কেনেধৰণে কৰিব কেনেধৰণে কৰিলে আপোনালোকৰ বাবে ভাল হ'ব আপোনালোকৰ উন্নতি হ'ব সেইখিনি ক্ষেত্ৰত চিন্তা কৰক বুলি কৈছে এই মাহত আপোনালোকৰ প্ৰেমৰ সম্পৰ্কই হওক বা আপোনালোকৰ বৈবাহিক জীৱনেই হওক বিশেষকৈ আপোনালোকে সুখী হৈ থাকিবৰ কাৰণে আপোনালোকে নিজৰ সংগীৰ অনুভৱক তেওঁলোকৰ মনটোক বিশেষকৈ বুজিব লাগিব আৰু সন্মান কৰিব লাগিব ইজনে সিজনৰ ওপৰত বিশেষকৈ বিশ্বাস থাকিব লাগিব সন্মান কৰিব লাগিব ৰেসপেক্ট থাকিব লাগিব যদি সংৰাগতে যদি আপোনালোকে এনি টাইম কথা বতৰাখিনি পাতে বা সিদ্ধান্তবোৰ লয় এই আপোনালোকৰ সিদ্ধান্ত বা জীৱন সংগীৰ সিদ্ধান্ত যদি আপোনালোকৰ কিছু মিল নাথাকে তেনেহলে সমস্যা হ'ব পাৰে বিসংগতি আহিব পাৰে গতিকে দুইজনৰ মত এক হ'ব লাগিব গতিকে ধ্যান ৰাখক ইজনে সিজনৰ অনুভৱক মনৰ ভাৱবোৰ বুজি পাবৰ বাবে চেষ্টা কৰক বুলি কৈছে নিশ্চয়কৈ বৈবাহিক জীৱনে হওক প্ৰেম জীৱনে হওক বহুত বেছি ভাল হ'ব বুলি কৈছে বৃশ্চিক ৰাশিৰ লোকসকলৰ এই সময়খিনি ঋতুভিত্তিক ৰোগৰ বাবে কিছু অলপ অশান্তি সৃষ্টি হ'ব পাৰে কিছু লোকৰ কাহ চৰ্দি সমস্যা আপোনালোকৰ দাঁতৰ বিষৰ সমস্যা তেনেকুৱা ধৰণৰ সমস্যাৰ কিছু আপোনালোকৰ হ'ব পাৰে গতিকে ভাইৰেল জ্বৰ হোৱাৰ সম্ভাৱনা আছে গতিকে অলপ ধ্যান ৰাখক বুলি কৈছে নিজকে সুস্থ কৰি ৰাখিবৰ বাবে যিমান পাৰে চেষ্টা কৰক বুলি কৈছে এই সময়খিনিত নিজৰ খং নিয়ন্ত্ৰণ কৰাৰ লগতে আৰু নিজৰ ঘৰৰ মানুহখিনিৰ কথা বতৰাখিনিৰ ক্ষেত্ৰতো আপোনালোকে প্ৰাধান্য দিব লাগিব গুৰুত্ব দিব লাগিব নেতিবাচক মানুহৰ পৰা আঁতৰি থাকক বুলি কৈছে এটা ডাঙৰ সিদ্ধান্ত লোৱাৰ সময় বুলি কৈছে এই মাহত আজি এই সময়খিনিৰ পৰাই আপোনালোকৰ সামৰ্থ্য আৰু কৰ্মৰ পদ্ধতি দেখি মানুহ আচৰিত হ'ব কিছুমান ক্ষেত্ৰত আপোনালোকৰ কৈছে যে এই সময়খিনিত বয়োজ্যেষ্ঠসকলৰ সহযোগিতা নিশ্চয়কৈ লাভ কৰিব ভাগ্যৰ ওপৰত নিৰ্ভৰ কৰি ভাল সুযোগবোৰ আপোনালোকে হেৰুৱাই পেলোৱাৰ আপোনালোকৰ হ'ব পাৰে বুলি কৈছে গতিকে নিজৰ কাম কাজখিনি কৰিবৰ বাবে চেষ্টা কৰক বেছিকৈ ভাগ্যক দোষ দি থাকিলে নহ'ব কৰ্মৰ কৰিব লাগিব এই মাহত তেতিয়া উন্নত ফলাফল লাভ কৰিব বুলি কৈছে যেটো কাম আপুনি জটিল বুলি বহু দিনৰ পৰা ভাবি আছিল বহুত বেছি টান বুলি অনুভৱ কৰিছিল সেই কামখিনিৰ ক্ষেত্ৰতো এটা পজিটিভ আপোনালোকৰ ৰাস্তা মুকলি হ'ব ভাল এটা ৰাস্তা মুকলি হ'ব পাৰে সেই কামখিনিৰ ক্ষেত্ৰত এটা গতি লাভ কৰিব পাৰে অত্যন্ত শুভ দেখা পোৱা গৈছে নিজৰ বস্তু বাহানি বা নিজৰ নথিপত্ৰ হওক বাহনে হওক বা অন্যান্য যিকোনো বস্তু হ'ব পাৰে গতিকে সেই বস্তুখিনি সুৰক্ষিত কৰি ৰাখাৰ বাবে বা ভাল ধৰণে ৰখাৰ বাবে আপোনালোকে চেষ্টা কৰিব লাগিব আনক বেছি বিশ্বাস নকৰিব মনত ৰাখিব যিকোনো সিদ্ধান্ত বা ডিসিজন লোৱাৰ আগতে বিশেষকৈ নিশ্চয়কৈ ঘৰৰ মানুহখিনিৰ পৰা হওক জ্যেষ্ঠ লোকৰ পৰা পৰামৰ্শ লওক বুলি কৈছে বেছি সময় উলিয়ালে বিশেষকৈ হাতৰ পৰা কিছুমান ক্ষেত্ৰত সুযোগো যাব পাৰে গতিকে উপযুক্ত সময়ত উপযুক্ত সিদ্ধান্ত ল'বৰ বাবে ট্ৰাই কৰক চেষ্টা কৰক বুলি কৈছে অপৰচুনিটিবোৰ সুযোগ সুবিধাবোৰ হাতৰ পৰা যাবলৈ নিদিব বুলি কৈছে নিজৰ ওপৰত বিশ্বাস ৰাখি নিজৰ কাম কাজখিনি কৰিবৰ বাবে চেষ্টা কৰক বুলি কৈছে যদি আপুনি কোনো বিশেষ কাম এটাৰ বাবে আপোনালোকে যদি কষ্ট কৰি আছে চেষ্টা কৰি আছে তেন্তে ইয়াৰ সৈতে জড়িত সঠিক সফলতা লাভ কৰিবলৈ গৈ আছে আপোনালোকৰ উপস্থিতিত বিশেষকৈ আন বহুতো কামো হ'ব পাৰে কৰ্মৰ ক্ষেত্ৰতে হওক বা ঘৰুৱাৰ ক্ষেত্ৰতে হওক নিজৰ কামত মনোনিৱেশ কৰি থাকিলে বিশেষকৈ মানুহক কোৱা কথাবোৰৰ প্ৰতি গুৰুত্ব নিদিলে আপোনালোকৰ উপকাৰ হ'ব বুলি কৈছে গতিকে নিজৰ ওপৰত বিশ্বাস ৰাখি কামখিনি কৰক বুলি কৈছে এই মাহত আপোনালোকৰ ইচ্ছা পূৰণৰ বাবে বহুত বেছি কষ্টৰ প্ৰয়োজন হ'ব অহাৰ কামত সময় নষ্ট নকৰিব আপোনালোকৰ কেতিয়াবা আপুনি কোৱা কথা এটা বিশেষকৈ কাৰোবাৰ মনত আঘাতো দিব পাৰে গতিকে কথা কওঁতে অলপ সাৱধান হওক অপ্ৰয়োজনীয় ভ্ৰমণ পৰিহাৰ কৰিব লাগিব ব্যৱসায়ত অতি সাৱধান হোৱাৰ প্ৰয়োজন আছে প্ৰতাৰণা হ'ব পাৰে যদি সেইখিনি ক্ষেত্ৰত সাৱধান নহয় তেনেহ'লে সমস্যা হ'ব পাৰে যদি সংবাদ মাধ্যম বা জনসংযোগৰ আপোনালোকে সুবিধা লয় ব্যৱসায়ৰ ক্ষেত্ৰত বা সহায় লয় লাভৱান হ'ব বুলি কৈছে ঘৰখনৰ সুখ আৰু শান্তিপূৰ্ণ এটা পৰিৱেশ বিৰাজ কৰিব বুলি কৈছে আৰু লগতে কৈছে যে এই সময়খিনিত নিজৰ কাম কাজখিনি সৰ্বোত্তম প্ৰকাৰে কৰিবৰ বাবে চেষ্টা কৰক কৰ্ম সংস্থাপনৰ সুবিধাও থাকিব বুলি কৈছে চাকৰি আদিৰ ক্ষেত্ৰত এটা ভাল প্ৰতিফলন দেখিব পাৰিব পাৰে নতুন আপোনালোকৰ দায়িত্ব পাব পাৰে কৰ্মৰ ক্ষেত্ৰত আপোনালোকৰ নতুন বন্ধু গঢ় লৈ উঠিব পাৰে এই সময়খিনিত যিকোনো গুৰুত্বপূৰ্ণ কামত সফলতা লাভ কৰিলে আপোনালোকে প্ৰশংসা লাভ কৰিলে বিশেষকৈ আপোনালোকৰ সাহস বৃদ্ধি পাব কনফিডেন্স বাঢ়িব জমা ধন বৃদ্ধি পাবৰ বাবে আপোনালোকে চেষ্টা কৰক বুলি কৈছে অপ্ৰয়োজনীয় খৰচ নিয়ন্ত্ৰণ কৰিব লাগিব এই মাহত বিশেষকৈ আপোনালোকৰ খৰচ পাতি বহুত দেখা পোৱা গৈছে গতিকে খৰচ পাতি কৰাৰ ক্ষেত্ৰত অলপ সাৱধান হ'ব লাগিব আয়তকৈ ব্যয় বেছি হ'ব ইনকামতকৈ খৰচ আপোনালোকৰ বেছি হ'ব পাৰে বুলি কৈছে যাৰ বাবে আপোনালোকৰ মাহৰ শেষৰ ফাললৈ টকাৰ নাটনি হ'ব পাৰে বাজেটত কিছু খেলিমেলি হ'ব পাৰে গতিকে অলপ সজাগ হৈ থাকক খৰচ পাতি কৰোঁতে অলপ সাৱধান হওক বুলি কৈছে কৰ্ম সংস্থাপনৰ কিছু লোকৰ সন্ধান সম্পূৰ্ণ হ'ব পাৰে দীঘলীয়া যাত্ৰা হ'ব পাৰে ক্ৰীড়াৰ প্ৰতিযোগিতাত অহা কিছু আপোনালোকৰ সমস্যা বা বাধাসমূহ দূৰ হ'ব পাৰে ধৰ্মীয় আৰু আধ্যাত্মিক কামত আপোনালোকে সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিলে ভাল হ'ব আৰু বাটত সজাগতা আৰু সাৱধানতাৰ অৱলম্বন কৰক অন্যথা দুৰ্ঘটনা হ'ব পাৰে বা স্বাস্থ্যৰ ক্ষেত্ৰত কিছু অৱনতি ঘটিব পাৰে গতিকে নিজকে সুস্থ কৰি ৰাখিবৰ বাবে চেষ্টা কৰিব লাগিব বুলি কৈছে বন্ধুসকল আপোনালোকে যদি আমাৰ চেনেলটো নতুনকৈ চাইছে চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো চাই কেনেকৈ জনাব নতুনকৈ যদি চাইছে সাবস্ক্ৰাইব কৰি দিয়াৰ লগতে শ্বেয়াৰ কৰি দিব কমেন্ট বক্সত হৰ হৰ মহাদেৱ
ওম নমঃ শিৱায় ওম নমঃ শিৱায় জয় মা দুৰ্গা লিখি দিব আপোনালোকৰ মনৰ ইচ্ছাবোৰ পূৰণ হওক মা দুৰ্গাৰ আশীৰ্বাদত আপোনালোকৰ মনৰ ইচ্ছাবোৰ পূৰণ হওক আহি থকা দিনবোৰ সুন্দৰভাৱে পাৰ হওক তাৰে কামনা কৰিছোঁ ওম নমঃ শিৱায় ওম নমঃ শিৱায়